Hello students, তোমালোকৰ কাৰণে এটা ইনফৰমেশন বহুত ইম্পৰ্টেন্ট ইনফৰমেশন লৈ আনিছো যে আমাৰ এইবাৰ 2025 যি সকলে HSLC আৰু HS ৰ এক্সাম দিলা ঠিক আছে তেওঁলোক ষ্টুডেন্ট সকলৰ কাৰণে এটা ভাল ইনফৰমেশন হয় আৰু সেই ইনফৰমেশনটো হৈছে আমাৰ যোনটো আসাম পলিটেকনিক এক্সাম বিলাক হয় 3 বছৰীয়া ডিপ্লোমা যোনটো কোৰ্স সেই 3 বছৰীয়া ডিপ্লোমা কোৰ্সটোৰ কাৰণে নটিফিকেশন আউট হৈছে কেতিয়া পৰা অনলাইন এপ্লাই আৰম্ভ হ'ব তোমালোকৰ এখন ধুনিয়া স্ক্ৰিনত এখন তোমালোকক নটিচ এখন দি দিয়া হৈছে তোমালোকে দেখিছা চাগে স্ক্ৰিনত তো সেই স্ক্ৰিনত কি বস্তু কৈছে আৰু কি পঢ়িব লাগিব এক্সামটো একদম সিম্পল কথাত ক'বলৈ হলে এক্সামটো ইজি হয় ঠিক আছে কম্পাৰেটিভলি বাকি এক্সাম বিলাকৰ তুলনাত CUET দিয়া বা বাকি কিবা কিবি যি এক্সাম হৈ গৈছে তোমালোকৰ তো সেই এক্সাম বিলাকৰ তুলনাত এই পলিটেকনিক এক্সামটো যথেষ্ট ইজি হয় ঠিক আছে কিয় ইজি হয় তাৰ কাৰণটো হৈছে চোৱা যে আমাৰ যোনটো সিলেবাস আছে ঠিক আছে সিলেবাস যোনটো হয় এই সিলেবাসটো হৈছে ক্লাস 10 লেভেলৰ তো ক্লাস 10 লেভেলৰ তোমাৰ এক্সামত কি আহিব ম্যাথছ আহিব ঠিক আছে ম্যাথছ আহিব সায়েন্স আহিব আৰু তোমাৰ ইংলিশ ঠিক আছে এই তিনটা সাবজেক্টৰ পৰীক্ষা হয় টোটাল কিমান মাৰ্কস 100 মাৰ্কসৰ পৰীক্ষা হয় ইয়াত কাট অফ বুলি তেনেকুৱা বিশেষ নহয় তোমাৰ কাট অফ বুলি তেনেকুৱা নাথাকে তুমি মানে যদি হাইয়েস্ট মাৰ্কস পোৱা যদি বেছি মাৰ্কস পোৱা 100 ভিতৰত তুমি যদি বেছি 50 প্লাস পোৱা বা 60 প্লাস পোৱা তেতিয়া তুমি ভাল এখন পলিটেকনিক ইনষ্টিটিউটত যেনেকৈ আমাৰ গুৱাহাটীত আছে সানমাৰীত আছে আদাবাৰীত আছে দুখন আছে ঠিক আছে গোলাঘাটত এখন আছে গোলাঘাটত দুখন আছে একচুয়ালি এখন গাৰ্লছৰ কাৰণে আছে হেৰি কাৰণে আছে সো জায়গায় লৈ পেলে নগাঁওতো আছে ঠিক তেনেকৈ তোমাৰ বেলেগ পলিটেকনিক ইনষ্টিটিউট আমাৰ অসমত যি আছে তো সেই ইনষ্টিটিউট সমূহত 3 বছৰীয়া যোনটো ডিপ্লোমা কোৰ্স কৰিবৰ কাৰণে ক্লাস 10 পাস কৰা আৰু ক্লাস 12 পাস কৰা যিকোনো ধৰণৰ ষ্টুডেন্টে তোমালোকে এপ্লাই কৰিব পাৰিবা ঠিক আছে এপ্লাই কৰোতে দুটামান বস্তু তোমালোকে সাৱধান হবা এজৰ কথা আহিলে এজ তোমাৰ কি হ'ব নটিছখনত তোমালোকে দেখি আছা এজটো তোমাৰ এটা বস্তু কোৱা হৈছে যে আমাৰ যোনটো 31st 12/2025 ঠিক আছে 31st 12/2025 তোমালোকৰ 16 ইয়াৰ্স কি হ'ব লাগিব মিনিমাম হ'ব লাগিব মিনিমাম এজ আৰু ম্যাক্সিমাম নো আপাৰ লিমিট নাই ঠিক আছে আপাৰ লিমিট যোনটো এজ লিমিট আপাৰ এজ লিমিট কোনো ধৰণৰ নাই ঠিক আছে গতিকে তোমালোকৰ মানে কি হ'ব আমাৰ যোনটো ইয়াত দিয়া আছে 31/12/2025 মানে 31 ডিসেম্বৰ 2025 ৰ ভিতৰত তোমালোকৰ কি হ'ব লাগিব সেই ডেটটোত তোমালোকৰ 16 বছৰ কমপ্লিট হ'ব লাগিব তাৰমানে তোমালোকে মেট্ৰিক দিয়াৰ পিছৰ পৰা এপ্লাই কৰিব পাৰিবা ঠিক আছে তো হেতু তোমালোকে HSLC পাস কৰা বা HS পাস কৰা যিকোনো ধৰণৰ ষ্টুডেন্ট আৰ্টস সায়েন্স কমাৰ্স যিকোনো ধৰণৰ ব্যাকগ্ৰাউণ্ডৰ পৰা তোমালোকে যদি হয় তোমালোকে আৰ্টছৰ পৰা বিলং কৰা বা সায়েন্সৰ পৰা বিলং কৰা বা কমাৰ্সৰ পৰা বিলং কৰা 12 ৰ কথা কৈছো ঠিক আছে ক্লাস 12 ৰ কথা কৈছো ক্লাস 12 ৰ যদি তুমি ক্লাস 12 পাস কৰাৰ পিছত যদি তুমি ভাবিছা মই পলিটেকনিক দিম বুলি তুমি আৰ্টস সায়েন্স কমাৰ্স যিকোনো ব্যাকগ্ৰাউণ্ডৰ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিবা ক্লাস 10 পাস কৰাৰ পিছতো তোমালোকে এপ্লাই কৰিব পাৰিবা ঠিক আছে এতিয়া প্ৰথম কথা হ'ল তোমাৰ এপ্লাই ডেট ধুনিয়াকে স্ক্ৰিনখনত তোমালোকে দেখাই আছে এপ্লাই ডেট তোমালোকৰ আৰম্ভ হ'ব 19 মে পৰা ঠিক আছে 19 মে 2025 ঠিক আছে 19 তাৰিখৰ পৰা আৰম্ভ হ'ব তাৰপিছত তোমাৰ লাষ্ট ডেট এপ্লাই কৰা লাষ্ট ডেট কেতিয়া লাষ্ট ডেটটো তোমাৰ ইয়াত দিয়া আছে 7 জুন ঠিক আছে 7 জুন 2025 তোমাৰ এটো হৈছে লাষ্ট ডেট অফ এপ্লাই ঠিক আছে এটা কোনটো ওয়েবসাইটত গৈ মেলি এপ্লাই কৰিব লাগিব এপ্লাই কৰা তোমাৰ ওয়েবসাইটটো হৈছে www.dte.assam.gov.in হেতু ওয়েবসাইটত যাব পাৰা বা আৰু এটা ওয়েবসাইট দিছে আৰু এটা ওয়েবসাইট হৈছে www.scteassam.gov.com ঠিক আছে তো এইগিটা যোনগিটা দুটা ওয়েবসাইট দিলো এই দুটা ওয়েবসাইটত মানে এইগিটা গভর্নমেন্ট ওয়েবসাইট হয় আমাৰ ডিটি যোনটো গভর্নমেন্ট টেকনিক্যাল এডুকেশনৰ ডিপাৰ্টমেন্ট অফ টেকনিক্যাল এডুকেশনৰ যোনটো গভর্নমেন্ট ওয়েবসাইট এই দুটা ওয়েবসাইটত গৈ মেলি তোমালোকে এপ্লাই ষ্টাৰ্ট কৰিব পাৰিবা 19 মে পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট হৈছে 7 জুন ঠিক আছে ডকুমেন্টস কি লাগিব শুনিবা ডকুমেন্টস ইয়াত এটা কথা তোমালোকক মই জনাই দিছো যে তোমালোকৰ ক্লাস 10 ত বিশেষকৈ ম্যাথছ আৰু সায়েন্স ঠিক আছে ম্যাথছ আৰু সায়েন্সত ইয়াত অ্যাকর্ডিং টু যোনটো আমাৰ ক্ৰাইটেৰিয়া দিছে ম্যাথছ সায়েন্সত তোমালোকৰ যদি জেনাৰেল বা ওবিসি ক্যাটেগৰি হয় তেওঁলোকৰ 40% মাৰ্কস লাগিব SC ST কাৰণে আৰু কমি আহিব 35% ঠিক আছে জেনাৰেলৰ কাৰণে 40% SC ST কাৰণে 35% তেনেকে ক্ৰাইটেৰিয়াটো কমি PWD ক্যাটেগৰি কাৰণে
যিকোনো ধৰণৰ কাষ্টৰ ভিতৰতে পৰিব পিডব্লিউডিৰ কাৰণে বেলেগ একো ৰিজাৰ্ভেশ্যন নাই মুঠতে এইটোৱে কৈছো যে যদিহে তোমালোকে ওবিসি বা জেনেৰেল কেটেগৰী ষ্টুডেন্ট হয় তেতিয়াহ'লে তোমালোকে মেথ সায়েন্সত 40% পাব লাগিব এসসি এসটি হলে এসটি এসসি যদি হয় তেতিয়াহ'লে 35% ওবিসি এমওবিসি বা জেনেৰেল যদি হয় তেতিয়াহ'লে তোমালোকৰ 40% থাকিব লাগিব ইয়াত এটা কথা আহিলে যে গ্ৰেছ মাৰ্কস যদি পাও তেতিয়া পাম ইয়াত গ্ৰেছ মাৰ্কসৰ কোনো কথাই নাই তোমালোকে যদি গ্ৰেছো পাইছা গ্ৰেছ পাইছো তথাপিও তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু ইয়াত কোনো ধৰণৰ কথা নাই তোমাৰ মুঠতে মেথছ আৰু সায়েন্সৰ ক্ৰাইটেৰিয়াটো ফুলফিল হলেই হ'ল মেথছত সায়েন্সত মিলাই তুমি 40% পালেই হ'ল লাগে তুমি গ্ৰেছ মাৰ্কস লৈ পেলাই পাছ কৰা বা গ্ৰেছ মাৰ্কস নোলোৱাকে পাছ কৰা হেতু কোনো ধৰণৰ মেটাৰ নাই তাৰমানে পলিটেকনিক এক্সামটো তুমি গ্ৰেছ মাৰ্কস পালেও এপিয়াৰ হ'ব পাৰিবা পলিটেকনিক এক্সামটো তুমি গ্ৰেছ মাৰ্কস পালেও তুমি পৰীক্ষাটো এটেম্প কৰিব পাৰিবা আৰু যদি পাই যোৱা কেনেবাকে এন্ট্ৰেন্সটো পাই যোৱা তেতিয়া তুমি কন্টিনিউ কৰিব পাৰিবা কোৰ্সটো ঠিক আছে তো প্ৰথমতে কি হ'ব সিলেবাসটো কৈ যোৱা এক্সামৰ সিলেবাসটো তোমাক ইয়াতে জনাই দিছো যে ইয়াত তোমালোকৰ মেথছ আহিব মই ক'লোৱে অলৰেডি মেথছ সায়েন্স ঠিক আছে মেথছ সায়েন্স আৰু ইংলিশ এটো কোনটো লেভেলৰ আহিব ক্লাস 10 সো ক্লাস 10 বুলি কোৱাৰ লগে লগে ইজি হৈ গ'ল তোমালোকৰ এক্সামটো যেটো ক্লাস 12 পাস কৰা সকলেও দিব পাৰিবা ক্লাস 10 পাস কৰা হলেও দিব পাৰিবা তেলুৱে খালি ক্লাস 10 লেভেলৰ যোনটো মেথছ ইংলিশ আৰু সায়েন্স এই তিনটা বস্তু তোমালোকে পঢ়িব লাগিব সিলেবাসটো মই তোমালোকক বস্তুটো জনাই দিলো ঠিক আছে এটা ডকুমেন্টস কি লাগিব তোমালোকৰ এটা সোৱা ডকুমেন্টসটো বহুত ইম্পৰ্টেন্ট ঠিক আছে এখিনি বস্তু তোমালোকক জনালো ডকুমেন্টসটো খুব ইম্পৰ্টেন্ট এক্সাম বেছি টান নহয় এক্সামটো ইজি হয় ঠিক আছে এক্সামটো ইজি হয় তোমালোকে কাষ্ট সাৰ্টিফিকেট লাগিব ঠিক আছে কাষ্ট সাৰ্টিফিকেট যদি তুমি ওবিসি ক্যাটাগৰী হয় ওবিসি ক্যাটাগৰীৰ কাৰণে এটা বস্তু মনত ৰাখিবা ওবিসি কাৰণে এনসিএল লাগিব নন ক্ৰিমি লেয়াৰ সাৰ্টিফিকেট লাগিব ঠিক আছে যদিহে তোমালোকে এনসিএল নাথাকে তেতিয়াহলে তুমি আকৌ যদি নন এনসিএল বিলাক কি হ'ব নন এনসিএল বিলাকে তোমালোকে কোনটো ক্যাটাগৰীত পৰি যাবা জেনাৰেল ক্যাটাগৰীত পৰি যাবা বাকি এসসি এসটি টিজিএল ঠিক আছে এই লোকৰ কাৰণে তোমালোকৰ কাষ্ট সাৰ্টিফিকেট বিলাক আছে তোমালোকে সেই কাষ্ট সাৰ্টিফিকেট বিলাক এপ্লাই কৰিব পাৰিবা মনত ৰাখিবা ওবিসি ষ্টুডেন্ট সকলৰ কাৰণে এনসিএল সাৰ্টিফিকেট খন মেন্ডেটৰি ঠিক আছে মেনশন কৰা আছে কাষ্ট সাৰ্টিফিকেট অকল তোমালোকে যোনটো আমি অনলাইন কৰো বা ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন অফিচৰ পৰা যোনটো দিয়ে এখন কাষ্ট সাৰ্টিফিকেট নহব ওবিসি এনসিএল বুলি এখন থাকে তো এবছৰ ভ্যালিডিটি থাকে সো এনসিএল খন তোমালোকে ওবিসি ক্যাটাগৰী ষ্টুডেন্ট বিলাকে লাগিব এপ্লাই কৰিব মানে যদিহে কিন্তু ওবিসি এনসিএল তোমালোকৰ নোলায় তেতিয়াহলে তোমালোকে জেনাৰেল ক্যাটাগৰীত পৰি যাবা আৰু এসসি এসটি কাৰণে তেওঁলোকে নিজৰ কাষ্ট সাৰ্টিফিকেট বিলাক আছে লগতে তোমাৰ পিআৰসি লাগিব ইয়াত কোৱা আছে পিআৰসি ইয়াত আধাৰ কাৰ্ডৰ কথা একো কোৱা নাই পিআৰসি কথা কৈছে পাৰ্মানেন্ট উইদাউট পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট মানে নহব এটা পিআৰসি হলনি তোমাৰ আধাৰ কাৰ্ডো এপ্লাই কৰে ঠিক আছে আধাৰ কাৰ্ডো একসেপ্ট কৰে জেনাৰেলি ঠিক আছে পিআৰসিত কে আধাৰ কাৰ্ডৰ তোমাৰ যোনটো ওয়েটেজ হেতু বেছি কিন্তু পিআৰসি কথা ইয়াত যেহেতু কৈ আছে মানে তেনেকে এক্স্যাক্টলি এটো কোৱা নাই যে আমাক এটোৱে কৈছে যে তুমি অসমৰ যে পাৰ্মানেন্ট ৰেসিডেন্স হয় তাৰ এটা প্ৰুফ লাগে তো সেই প্ৰুফটো তোমাৰ পিআৰসি টো এটা প্ৰুফ হয় ঠিক আছে স্টেট গভৰ্নমেন্টে যোনটো প্ৰভাইড কৰে আৰু এটা হৈছে আধাৰ কাৰ্ড যোনটো সেন্ট্ৰেল গভৰ্নমেন্টে প্ৰভাইড কৰে গতিকে আধাৰ কাৰ্ডে হওক বা পিআৰসি হওক দুইটাই তোমাৰ কি হয় দুইটাই তোমাৰ ৰেসিডেন্সিয়েল প্ৰুফে বুজায় আধাৰ কাৰ্ডে তোমাৰ ৰেসিডেন্সিয়েল প্ৰুফটো বুজায় আইডেন্টিটি প্ৰুফো বুজায় এজ প্ৰুফ সব বুজায় ঠিক আছে সো আধাৰ কাৰ্ডটো একসেপ্ট কৰিব লাগে জেনেৰেলি আধাৰ কাৰ্ডো একসেপ্ট কৰিছে বাৰু যোৱা বছৰ কৰিছে সেই কাৰণে মই তোমালোকক কৈ দিছো এনে কি আমাৰ এডভাৰটাইজমেন্টটো পিআৰসি বুলি মেনশন আছে কিন্তু যোৱাবাৰ পিআৰসি হলনি আধাৰ কাৰ্ডো একসেপ্ট কৰা হৈছিলে ঠিক আছে তো এইখিনি কথা তোমালোকক কৈ দিলো আৰু লগতে তোমাৰ ফটো আৰু সিগনেচাৰ লাগিবই ঠিক আছে ফটো আৰু সিগনেচাৰ তোমালোকক লাগিব আৰু ইডব্লিউএস যি সকলে জেনাৰেল ক্যাটাগৰী ষ্টুডেন্ট বা যি সকলে ইডব্লিউএস ক্যাটাগৰীত পৰা তেওঁলোকও কিন্তু এপ্লাই কৰিব পাৰিবা তেওঁলোকৰ কাৰণে ৰিলেক্সেশন থাকিব যোনটো গভৰ্নমেন্টৰ ৰুল মতে ইডব্লিউএস ষ্টুডেন্ট সকলৰ কাৰণে যোনটো এজ ৰিলেক্সেশন থাকে বা পাৰ্সেন্টেজ বা কাট অফৰ যোনটো হেই থাকে হেতু তোমালোকে ইডব্লিউএস ক্যাটাগৰী ষ্টুডেন্ট সকলে এপ্লাই কৰিব পাৰিবা মুঠতে ইয়াত এটাই কথা সিম্পল তোমাৰ যদি 16 বছৰ হৈছে তুমি যদি ক্লাস 10 পাস কৰিছা বা ক্লাস 12 পাস কৰিছা তোমালোকে এপ্লাই কৰিব পাৰিবা কোনো আপাৰ এজ লিমিট নাথাকে এক্সামটো ক্লাস 10 লেভেলৰ হয় ক্লাস 10 লেভেলৰ মেথছ সায়েন্স আৰু ইংলিশ থাকে তুমি ক্লাস 10 ত তুমি মাৰ্কশিট কি আপলোড কৰা তুমি যেনিবা তোমাৰ মন গল বলে মই ক্লাস 12 পাস কৰিলো নাই মই ক্লাস 10 ৰ মাৰ্কশিট খনহে এপ্লাই কৰি আপলোড দিম তো দিব পাৰা কোনো প্ৰবলেম নাই তুমি ক্লাস 12 পাস কৰাৰ পিছত যদি তুমি ক্লাস 10 ৰ মাৰ্কশিট খনো আপলোড দিম বুলি ভাবা তুমি কৰিব পাৰা বা মন গল বলে ক্লাস 12 খনো মই আপলোড কৰো যাৰ যি ইচ্ছা কৰিব পাৰে কোনো প্ৰবলেম নাই ওয়েবসাইট গিটা মই কৈ দিলো ডকুমেন্টস এইগিটা লাগিব তোমালোকৰ কাষ্ট সাৰ্টিফিকেট ওবিসি কাৰণে এনসিএল নন এনসিএল বিলাকে জেনাৰেলত পৰি যাবা এসসি এসটি টিজিএল ৰ নিজৰ কাষ্ট সাৰ্টিফিকেট আছে পিআৰসি মানে পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট পিআৰসি নহলে আধাৰ কাৰ্ড একসেপ্ট কৰিছে কাৰণে যোৱাবাৰ মই অপচনটো দি দিছো তোমালোকে এপ্লাই কৰোতে গমে পাবা ইডব্লিউএস আৰু মই অনলাইন এপ্লাই ডেট তোমালোকক ক'লে 19 তাৰিখৰ পৰা আৰম্ভ হ'ব 7 জুন লাষ্ট ডেট
সিলেবাসটো বহুত ইজি হয় ক্লাস 10 লেভেলৰ বস্তুখিনি পঢ়িলে হ'ল মই এখন কিতাপ পালে তোমালোকক মই স্ক্ৰিনখনত দিয়ে দিছো কিতাপ এখনত কিখন কিতাপ পঢ়িলে ভাল হ'ব বহুত ইজি এক্সাম হয় ইয়াত কাট অফ বুলি বিশেষ নাথাকে তুমি যদি হাই স্কোৰ পোৱা তেতিয়া তুমি নিজৰ ট্ৰেডটো পাবা নিজে যি ইচ্ছা কৰা হেতু ট্ৰেড পাবা আৰু নিজৰ ইচ্ছামতে তুমি ইনষ্টিটিউটখন পাই যাবা এপ্লাই কৰিবা এপ্লাই কৰাৰ পিছত যেতিয়া তুমি পৰীক্ষা ৰিজাল্ট দিব ৰিজাল্ট দিয়াৰ পিছত তুমি কোনখন ইনষ্টিটিউট লাগে তুমি তেনেকে এপ্লাই কৰিব লাগিব তেনেকে নৰ্মেল এক্সাম বিলাকৰ কাউন্সেলিং হয় ইয়াতো কাউন্সেলিং হ'ব কাউন্সেলিং হলে দুদিন মানৰ পিছত তুমি ৰিপৰ্ট পাবা আৰু এডমিশন ল'ব পাৰিবা ইমান টান এক্সাম নহয় তোমালোকে দিব পাৰিবা ঠিক আছে এইখিনি ইনফৰমেশন দিলো জয় অসম